1899 চনৰ পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি 1931 চনৰ পৰা লোকপিয়লত অসমীয়া ভাষাক ৰাজ্য ভাষা, মাতৃভূমিৰ ভাষা আৰু মাতৃভাষাৰ মৰ্যাদা প্ৰদান কৰি আহিছে। পূৰ্বপুৰুষৰ সিদ্ধান্ত মতে লোকপিয়লত চৰ্চা পৰিভাষীৰ মাতৃভাষা অসমীয়া আছিল, মাতৃভাষা বৰ্তমানেও অসমীয়া আছে আৰু ভৱিষ্যতলৈ মাতৃভাষা অসমীয়া হৈয়েই থাকিব। আগন্তুক লোকপিয়ল সন্দৰ্ভত চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজৰ ভাষাগত স্থিতি আৰু জাতীয় পৰিচয় সন্দৰ্ভত আজি আমি যি সংবাদ মেলৰ আয়োজন কৰিছোঁ তাৰ মূল কথাখিনি সংবাদ মাধ্যমত প্ৰচাৰৰ অৰ্থে আপোনালোকক অৱগত কৰোৱাব খুজিছোঁ। অসমৰ চৰ্চাপুৰীৰ অসমীয়া মুছলমান যিসকলক বিভিন্ন সময়ত পমুৱা, ন অসমীয়া, লৌহিত্য সম্প্ৰদায়, লুইতপৰীয়া অসমীয়া, অভিবাসী অসমীয়া, ভাটিয়া, পূৰ্ববংগীয় মূলৰ অসমীয়া, মিয়া আদি বুলি বিভিন্নজনে বিভিন্ন দৃষ্টিকোণৰ পৰা অভিহিত কৰি আহিছে, তেওঁলোকৰ পূৰ্বপুৰুষে 1899 চনৰ পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্য, সংগীত, সংস্কৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজকে অসমীয়া জাতিসত্তাৰ অংশীদাৰ কৰাৰ পিছত 1931 চনৰ পৰা লোকপিয়লত অসমীয়া ভাষাক ৰাজ্য ভাষা, মাতৃভূমিৰ ভাষা আৰু মাতৃভাষাৰ মৰ্যাদা প্ৰদান কৰি আহিছে। এই ধাৰা 2026-27 চনৰ লোকপিয়লতো অব্যাহত থাকিব। কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকৰ পৰা পূৰ্বপুৰুষৰ সিদ্ধান্ত মতে লোকপিয়লত চৰ্চা পৰিভাষীৰ মাতৃভাষা অসমীয়া আছিল, মাতৃভাষা বৰ্তমানেও অসমীয়া আছে আৰু ভৱিষ্যতলৈ মাতৃভাষা অসমীয়া হৈয়েই থাকিব। সেয়ে চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজে কোনো ধৰণৰ ৰাজনৈতিক, সাম্প্ৰদায়িক, সম্প্ৰসাৰণবাদী আৰু বিভাজনবাদী শক্তিয়ে পাতি দিয়া ষড়যন্ত্ৰৰ ফান্দত ভৰি নিদিয়ে, তাৰ কাৰণে আমাৰ আহ্বান থাকিব। কাৰণ শতাধিক বছৰ ধৰি চৰ্চাপুৰীৰ অসমীয়া মুছলমান সমাজে অসমীয়া ভাষাক অসমৰ গৰিষ্ঠ সংখ্যক লোকৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ যি নীৰৱ আৰু সৰব সংগ্ৰাম তাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আহিছে আৰু আগন্তুক দিনতো সেই সংগ্ৰাম অব্যাহত থাকিব। 1919 চনত অসম সাহিত্য সভাৰ সভাপতি কালিৰাম মেধিয়ে তেওঁৰ অভিভাষণত অসমীয়া ভাষা কেৱল হিন্দুৰ ভাষা নহয়, মুছলমানৰো সম্পত্তি বুলি কোৱা কথাষাৰি 1926 চনত ময়মনসিঙীয়া মুছলমানক অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ অসম সাহিত্য সভাই জনোৱা আহ্বান, 1929 চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৰ্চাপুৰীৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত, 1929 চনৰ অধিৱেশনত অসমৰ ৰাজ্যপালে চৰ্চাপুৰীৰ জনসাধাৰণক অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বান, 1940 চনৰ 29 আগষ্টত গুৱাহাটীৰ কাৰ্জন হলৰ মুকলি প্ৰাংগণত অসমীয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ প্ৰস্তাৱ, 1940 চনত চৰ্চাপুৰীৰ 9 গৰাকী মুখীয়াল লোকে 1941 চনৰ লোকপিয়লত চৰ্চাপুৰীৰ জনসাধাৰণৰ মাতৃভাষা অসমীয়া বুলি লিখিবলৈ তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ, 1941 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই চৰ্চাপুৰীৰ মুছলমান সমাজক ন অসমীয়া ময়মনসিঙীয়া বুলি অসমীয়া থকা ৰূপটিত কবিতাৰ মাজেৰে দিয়া স্বীকৃতিৰ মাজেৰে আহি 1931, 1941, 1951 আৰু 1961 চনৰ লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষাৰ মৰ্যাদা দি চৰ্চাপুৰীৰ জনসাধাৰণে ভাষাকেন্দ্ৰিক অসমীয়া জাতিৰ সৈতে চামিল হৈ আহিছে। আনকি 1960 আৰু 61 চনৰ ৰাজ্যভাষা আন্দোলন, 1972 চনৰ মাধ্যম আন্দোলনত চৰ্চাপুৰীৰ জীৱনধাৰাৰ সৈতে জড়িত একাধিক লোকে শ্বহীদৰ ৰূপত প্ৰাণ বলিদান দি অসমীয়াত্বৰ এক শক্তিশালী অংশীদাৰ হৈছে। সেয়েহে চৰ্চাপুৰীৰ জীৱনধাৰাৰ সৈতে জড়িত মুছলমান সমাজক যি নামেৰেই নামাতক কিয় তেওঁলোকৰ জাতীয় পৰিচয় অসমীয়া, ইয়াৰ বিকল্প অন্য পৰিচয় চৰ্চাপুৰীৰ মুছলমানৰ নাই। সেয়ে আমি অসম চৰ্চাপুৰী সাহিত্য সভা, চৰ্চাপুৰী সাহিত্য পৰিষদ অসম আৰু চৰ্চাপুৰী অসমীয়া সমাজৰ তৰফৰ পৰা চৰ্চাপুৰীৰ মুছলমান সমাজৰ প্ৰায় 70-80 লাখ জনসাধাৰণৰ হৈ আহ্বান জনাওঁ যে এই বৃহৎ জনগোটটোক বৈষম্য আৰু সন্দেহৰ চকুৰে নেচাই সদ্ভাৱনাৰে আঁকোৱালি লৈ আগবাঢ়ি গৈ আমি অসমীয়া সমাজ আৰু অসমীয়া জাতিৰ পৰিসৰ অধিক শক্তিশালী আৰু ভাষিক স্থিতিক অধিক সমৃদ্ধ কৰিব পাৰোঁ।
জয় অসমীয়া ভাষাৰ জয়, জয় অসমীয়া জাতি হত্যাৰ জয়। আহ্বায়ক মণ্ডলীৰ হৈ কবিৰ আহমেদ, সভাপতি অসম চৰ্চাপুৰী সাহিত্য সভা, ডক্টৰ হাফিজ আহমেদ, সভাপতি চৰ্চাপুৰী সাহিত্য পৰিষদ, ইছমাইল হুছেইন, প্ৰধান সম্পাদক চৰ্চাপুৰী অসমীয়া সমাজ। ধন্যবাদ। আমাৰ চৰ্চাপুৰী সাহিত্য সভাৰ সভাপতি কবিৰ আহমেদ ডাঙৰীয়াই যি সংবাদ বিবৃতি পাঠ কৰিলে, ইয়াত আমাৰ কিছু ঘটনাৱলী চন তাৰিখৰ কথা উল্লেখ আছে। যদি আপোনালোকে জানিব খোজে আমি তাৰ সঠিক ব্যাখ্যা আগবঢ়াম। অসমীয়া ভাষাৰ হৈ খাৰুপেটীয়াত 1972 চনৰ 5 অক্টোবৰত উমৰ আলী আৰু জহৰ আলী শ্বহীদ হৈছিলে। তেওঁলোকে চৰচাপৰিৰ সন্তান। ঠিক তেনেকৈ আমাৰ 1960 আৰু 72ৰ ভাষা আন্দোলনত শতকৰা 100% লোকেই অসমীয়া ভাষা ৰাজ্য ভাষা, অসমীয়া ভাষা মাধ্যম হ'ব লাগে, তাৰ কাৰণে যুঁজ দিছিলে। সেই বিষয়ে আমি ইতিমধ্যে লিখা মেলা কৰিছোঁ, গ্ৰন্থ প্ৰকাশ পাইছে। তদুপৰি কবিৰ আহমেদ ডাঙৰীয়াই যি 9গৰাকী ব্যক্তিৰ কথা কৈছিলে, তেতিয়াৰ প্ৰধানমন্ত্ৰী মানে অসমৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীক তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিলে। আৰু ডেকা অসমত সেই পত্ৰ প্ৰকাশ পাইছিলে। অম্বিকাগিৰি ৰাইচৌধুৰীও আছিলে সেই অভিযানত, আৰু মাধৱ চন্দ্ৰ বেজবৰুৱা আছিল, নীলমণি ফুকন আছিল। এইসকলে সেই সময়ত এই জনসাধাৰণৰ লগত যি বন্ধুত্ব গঢ়ি তুলিছিলে, তাৰ ফলত শতকৰা 100% মানুহে 41 লোকপিয়লত অসমীয়া ভাষা মাতৃভাষা লিখিছিলে। সেই লোকপিয়ল সম্পূৰ্ণ হৈছিলে, কিন্তু শেষৰ পুনৰীক্ষণ কৰিব নোৱাৰাৰ কাৰণে সেই লোকপিয়ল বাতিল কৰা হৈছিলে দ্বিতীয় বিশ্বযুদ্ধৰ কাৰণে। আৰু সেই 9গৰাকী ব্যক্তিৰ নাম মই ঘোষণা কৰিব খুজিছোঁ এইকাৰণেই, এই ইতিহাস বহুতে নাজানে। সেই আবেদনকাৰীসকল যিসকলে 40 চনত কৈছিলে যে প্ৰধানমন্ত্ৰীলৈ লিখিছিলে যে 41 লোকপিয়লত অসমীয়া ভাষা মাতৃভাষা লিখিব লাগে আমাৰ চৰচাপৰি জনসাধাৰণৰ হৈ, তেওঁলোক আছিল ৰিয়াজুদ্দিন আহমেদ হাউলি, দাৰগ আলী চৰকাৰ ৰায়পুৰ, তেওঁ লোকেল বোৰ্ডৰ মেম্বাৰ আছিলে। পিয়াৰুল্লাহ চৰকাৰ লোকেল বোৰ্ডৰ মেম্বাৰ আছিলে, মাজগাঁও পল্লাৰপাৰ। আব্দুল মজিদ খান কুজাৰপীঠ হাইস্কুল মাইনৰ স্কুল কুজাৰপীঠ বৰপেটা জিলা। আমজাদ আলী খান বেতবাৰী বৰপেটাৰ ওচৰৰ। হবিবুল্লাহ মুন্সি হাতীজানা দলগাঁও, বৰ্তমান বৰপেটা জিলাৰ আটাইকেইগৰাকী। দাইমুল্লাহ চৰকাৰ কলবাৰী, আমিৰ আলী চৰকাৰ ৰায়পুৰ, কলিমুদ্দিন শ্বেখ পণ্ডিত তেওঁ ৰায়পুৰ। গতিকে এইসকলে যিটো ভূমিকা লৈছিলে সেই ইতিহাস বহুতে নাজানে। আনকি 1928 চনত আবাহনত চৰুৱাৰ উক্তি নামৰ এটা কবিতা লিখিছিলে অতুল চন্দ্ৰ হাজৰিকাই ছদ্মনামত। সেইটো আছিলে এটা প্ৰতীকী সাহস। আৰু তেতিয়াৰ পৰাই এই যে অভিযান আৰম্ভ হ'ল, সেই অভিযান চলি আছে। কিন্তু ৰাজনৈতিক বাতাবৰণৰ কাৰণে মানুহে বহুত ভুল বুজিছে যে এই জনসাধাৰণৰ মাজত শ সাহিত্যিক আছে, শ শিল্পী আছে, বৰগীতৰ শিল্পী আছে, বিয়ানাম গোৱা শিল্পী আছে, ভাওনা কৰা শিল্পী আছে। আজি আপোনালোকক দেখুৱাবলৈ মই গৌৰৱবোধ কৰিছোঁ। এয়া চৰচাপৰি জনগোষ্ঠী, যিসকলে আমি জোলা বুলি কওঁ। চৰচাপৰিত যিকেইটা জনগোষ্ঠী আছে 9টা গোট, সেই জোলাসকলে এই গামোচা তৈয়াৰ কৰে। এইটো হ'ল আমাৰ দৰা গামোচা, গুণাকটা আনাকাটা গামোচা। এইটো আমাৰ কামৰূপ জিলা, নলবাৰী জিলা, বৰপেটা জিলাত আমাৰ কয়াকুছি অঞ্চলৰ ভক্তৰডবাৰ পৰা যায়, চলি আছে। এই যে আমাৰ বিহুৱান দেখিছে, ইয়াৰ বাদেও অন্য কোনো বিহুৱান আমি ব্যৱহাৰ নকৰোঁ। এয়া আমাৰ কয়াকুছিৰ শিপিনীয়ে বোৱা, দুয়োফালে আছোঁ। এয়া গুটি ফুলৰ বিহুৱান গামোচা। এইবোৰ বহুতে ভাবে যে চৰচাপৰি জনসাধাৰণে দোকানৰ পৰা কিনিছে। নহয়, এইবোৰ আমি নিজে ঘৰত বৈ, তাঁতশালত বৈ এই অভিযানটো চলি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা বা ৰাজনৈতিক প্ৰতিনিধিসকলৰ ফালৰ পৰা যদি সদিচ্ছা থাকে আৰু বেছি সদিচ্ছা দেখুৱায়, তেনেহ'লে অসমখন সম্পূৰ্ণ সলনি হৈ পৰিব। কৰ্ম সংস্কৃতি, ভাষা সাহিত্য সংস্কৃতি, আৰু এতিয়া যিবোৰ বিভাজন আৰম্ভ হৈছে, জনগোষ্ঠীয় বিভাজন, এইটো চৰচাপৰিক লৈ বা অন্য জনগোষ্ঠীক লৈ, এইবোৰ নাইকিয়া হ'ব। আমি অসমখন এখন শান্তিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ, আৰু ভৱিষ্যতে যাতে আমি অসমীয়া হিচাপে মেৰুদণ্ড পোন কৰি